ছাত্ৰ ছাত্ৰীসকল, আজি আমি তোমালোকৰ সমাজ বিজ্ঞানৰ এটা উল্লেখযোগ্য পাঠ নং 5 কি আছে? সাগৰ মহাসাগৰ পাঠটোৰ এটা এই মহাসাগৰীয় ফুটটোৰ বিষয়ে পঢ়িম। বুজিবানে? কৈ যাবচোন। এই একখন কি বাৰু? এছিয়া। 2 ইউৰোপ, 3 আফ্ৰিকা, 4 উত্তৰ আমেৰিকা, 5 দক্ষিণ আমেৰিকা, 6 অষ্ট্ৰেলিয়া, 7 একেবাৰে লাষ্টত কি আছে? এণ্টাৰ্কটিকা। এই 5খন 7খন মহাদেশৰ মাজে মাজে সোমাই থকা মহাসাগৰ এইখন বিচাৰ হ'বনে? মহাসাগৰ 1 নম্বৰ মহাসাগৰ। ৰ'বা, কালাৰটো মই বেলেগ এটা কৈ দিছোঁ। কি কৰিম কালাৰ? পিংক কালাৰ কৈ দিছোঁ। এইখন কি মহাসাগৰ? আটলান্টিক মহাসাগৰ। এনেকৈ এছ আখৰটোৰ দৰে আছে, এনেকৈ বুজিবানে? এছ আখৰটোৰ দৰে আছে। কেনেকৈ আছে? এইদৰে আছে। হ'ল কি হ'ল? আটলান্টিক মহাসাগৰ 1 নম্বৰ আটলান্টিক মহাসাগৰ। 2 নম্বৰ প্ৰশান্ত মহাসাগৰ। এইফালে কি নম্বৰ আছে? কি? অ'কে। এখন কি বাৰু? ভাৰত মহাসাগৰ তলত এখন আছে। কি মহাসাগৰ? ভাৰত মহাসাগৰ। আৰু এই দক্ষিণত দক্ষিণ মহাসাগৰ বা কুমেৰু মহাসাগৰ। উত্তৰত উত্তৰ মহাসাগৰ বা উত্তৰ মহাসাগৰ বা কুমেৰু। এতিয়া আমি হাতে আঁকি দিলোঁ। হাতে আঁকি মানচিত্ৰখনত দেখিলোঁ ক'ত মহাদেশবোৰ আছে, ক'ত মহাসাগৰবোৰ আছে। 5খন মহাসাগৰ আছে, ক'ত আছে আমি দেখিলোঁ। সেই মহাসাগৰবোৰত ফুটবোৰ কেনেকৈ হ'ব আমি এই এনিমেশ্যনটো চলি চাম। এতিয়া চাবা, ইয়াত বেছি স্পষ্ট হ'ব। চাবা, মই কোৱাতকৈ ইয়াত চাই যাবাচোন, বেছি তোমালোকে ভালকৈ বুজিবা। চাবা, চোৱা, এইটো হৈছে উত্তৰ ইকুৱেটৰ, তাৰমানে বিষুৱীয়, উত্তৰ বিষুৱীয় কাৰেণ্ট। কেনেকৈ আহিছে কাৰেণ্টটো? উত্তৰ বিষুৱীয় কাৰেণ্টটো কেনেকৈ দেখিছানে? পূবৰ পৰা পশ্চিমলৈ দেখিছানে? কিয় সুন্দৰকৈ দেখাই দিছে, দেখিলা? তাৰপিছত চাবা, এতিয়া তাৰপিছত চাবা দেই। ইকুৱেটৰ মানে এইটো ইকুৱেটৰ দেখাইছা কি মানে? এইটো বিষুৱ হয়নে? বিষুৱৰ উত্তৰত কি আছে? ট্ৰপিক অফ কেঞ্চাৰ মানে কৰ্কক্ৰান্তি, আৰু তলত মকৰক্ৰান্তি। তলত থাকিব কি আছে? এইটো চাউথ ইকুৱেটৰ কাৰেণ্ট মানে দক্ষিণ বিষুৱীয় কাৰেণ্ট মানে সুত। দেখিলা? তাৰপিছত অকণমান আগত যাওঁ। চাবা, এতিয়া চোৱা, এইখিনিতে ফ্লৰিডা আছে। এইফালৰ পৰা ফুটটো এনেকৈ আহিছে, দেখিছেনে? এইফালে গুচি গৈছে। এই ফুটটো আকৌ গৰম ফুট, ঠাণ্ডা ফুট নহয়। মেৰুফালে গৈছে। পিছত আমি ক'ম কেলে মানে শীতল গৰম ফুট মই ক'ম। এই ফুটটো যে গৈছেগৈ, দেখিছেনে? এনেকৈ গাল্ফ ষ্ট্ৰীম বুলি এইফালে এইখিনিতে আছে গ্ৰেট ব্ৰিটেইন, দেখিছানে? এইফালেদি যোৱা এই মানে গাল্ফ ষ্ট্ৰীমটো কিন্তু ঠাণ্ডা নহয়, গৰম মানে উষ্ণ ফুট। মানে মেৰু আছে যদিও ঠাণ্ডা নহয়, গৰম ফুট। এই গৰম ফুট কেলে মই ক'ম বাৰু পিছত। তাৰপিছত চাবা, এতিয়া সেইটো এটা পালোঁ আমি। নেক্সট চাবা, ইয়াৰ দুটা হৈ গৈছে। এটা এনে গুচি গৈছেগৈ আৰু এটা দক্ষিণ পূবলৈ এইটো গুচি আহিছে। সেইটো কেনেৰী ফুট বুলি কোৱা হয়। কি ফুট? কেনেৰী ফুট। চাই যাবা কিমান সুন্দৰকৈ দেখাইছে, কিমান সুন্দৰকৈ দেখাইছে, চাই যোৱা। সেইটো কেনেৰী ফুট। চাহাৰা ডেজাৰ্ট আছে, দেখিছানে? এইখন চাহাৰা ডেজাৰ্ট, এইখন চাহাৰা ডেজাৰ্ট। চাহাৰা ডেজাৰ্টৰ পৰা এই ৰঙাকৈ ওলাই আহিছে, দেখিছানে? সেইটো কোৱা হয় নৰ্থ আটলাণ্টিক কাৰেণ্ট। নৰ্থ আটলাণ্টিক কাৰেণ্ট, দেখিছানে? কাৰণ বিষুৱ ৰেখাৰ ওপৰত আছে, সেইকাৰণে নৰ্থ। সেইটো আটলাণ্টিক মহাসাগৰত দেখা পোৱা ফুট। তললৈ গুচি আহিলোঁ। তললৈ গুচি আহিলে কি? দক্ষিণ আটলাণ্টিক মহাসাগৰৰ মানে আটলাণ্টিক মহাসাগৰৰ দক্ষিণ পাৰ্টটোত আৰু এটা কাৰেণ্ট হ'ব, সেই মানে সুত হ'ব। সেই সুতবোৰ চাবা এতিয়া। এইফালেদি ৰঙা ওলাই দেখিছেনে? এইবোৰ ক'ৰ পৰা আহিছে? বিষুৱ অঞ্চলৰ পৰা আহিছে, সেইকাৰণে তাৰ নাম হৈছে
এইটোৰ নাম হৈছে ব্ৰাজিল কাৰেণ্ট, ব্ৰাজিল ফুট। আৰু এই ফুটটো গৰম ফুট, কাৰণ কিয় বিষুৱ ৰেখাৰ ফালৰ পৰা ওলাই আহিছে। বিষুৱ ৰেখাটো সূৰ্যৰ ফালে লম্ব হৈ পৰে, সেই পানী ভাত কি হয় সদায় গৰম হয়। এইটো উষ্ণ ফুট। সাগৰীয় ফুট দুটা, এটা হৈছে উষ্ণ ফুট, এটা হৈছে শীতল ফুট। যিমানে উত্তৰ মেৰুৰ ফালে যোৱা দক্ষিণ মেৰুৰ ফালে যোৱা হ'ব সিমানে ঠাণ্ডা হ'ব আৰু বিষুৱ অঞ্চলত গৰম হ'ব। এইখিনিতে এটা দ্বীপ আছে ফকলেণ্ড আইলেণ্ড, এইফালেদি ফুটটো তললৈ গুচি যোৱাৰ লগে লগে কি আকৌ লাহে লাহে কি হ'বগৈ শীতল হ'বলৈ কৰিব। কিয় শীতল হ'ব? কাৰণ মেৰুৰ ফালে গৈ আছে। চোৱা এই ফুটটো আকৌ এইফালে গৈ আছে, চোৱা দেখিছানে? এইখিনি আকৌ ওপৰলৈ গৈ গৈ কি হ'ব যেতিয়া বিষুৱ অঞ্চল পাবগৈ সি আকৌ গৰম হৈ পৰিব, উষ্ণ হৈ পৰিব। এইদৰে সমগ্ৰ আমাৰ মহাসাগৰত যেনেকৈ নৈত সোঁত বয় তেনেকৈ অনগল মহাসাগৰতো সোঁত বৈ থাকে। তাকে কি কোৱা হয় মহাসাগৰীয় সোঁত বুলি কোৱা হয়। কিন্তু মহাসাগৰীয় সোঁতত মনত ৰাখিবলৈ কথা দুটাই, এটা হৈছে কি যে এটা হৈছে উষ্ণ সোঁত, আনটো কি হয় উষ্ণ বিপৰীত কি শীতল সোঁত, হয়নে? আৰু এটা মনত ৰাখিবলৈ কথা কি যে সোঁত সদায় বিষুৱ ৰেখাৰ ওপৰত সূৰ্য ৰশ্মি লম্ব হৈ পৰে, তাৰ বাবে উত্তপ্ত বেছি গৰম হয়। গৰম পানী কি হয় পাতল হৈ পৰে, সি ওপৰলৈ উঠি আহে আৰু তলত আকৌ শীতল সোঁত আহি সোমাই পৰে, আকৌ গৰম হয়, আকৌ ওপৰলৈ উঠি থাকে। এই যে হোৱাৰ ফলতে কি হয় সি মানে বিষুৱৰ পৰা মেৰুলৈ মেৰুৰ পৰা বিষুৱলৈ সোঁত বৈ থাকে। বুজি পালা? পৰা হ'বনে?